বহি পেলাই এই বস্তুটো ঠিক কৰি ল'ব লাগিব। আজি প্ৰদৰ্শন গৰিয়ামৰীয়া DC জাতীয় পৰিষদৰ আহ্বানত কেইটামান আমাৰ থলুৱা জনগোষ্ঠী টাই আহোম ছাত্ৰ সন্থা আদি কৰি মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ পৰিষদ আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থা, গোৰ্খা সন্মিলনী, তিৱা ছাত্ৰ সন্থা লগত এক বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত আৰু বৰ্তমান যিটো ৰাজনৈতিক অৱস্থা বা সামাজিক অৱস্থাৰ বিষয়ে আমি আলোকপাত কৰোঁ, আলোচনা কৰোঁ। আৰু তাত গৰিয়ামৰীয়া DC-সকলৰ যিটো সমস্যা, এই সমস্যাটোৰ বিষয়ে আমি আলোচনা কৰোঁ তাত বিশেষকৈ। আৰু এই আলোচনাত আমি আটাইকেইটা আৰু বহুতকেইটা জনগোষ্ঠী আমাৰ উপস্থিত আছিলে। এইকেইটা আটাইকেইটা জনগোষ্ঠীয়ে আলোচনা কৰি কেইটামান আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ। এই সিদ্ধান্তকেইটা হৈছে গৰিয়ামৰীয়া DC থলুৱা ইছলামধৰ্মী জনগোষ্ঠীকেইটাক অতি সোনকালে তেওঁলোকৰ জৰীপৰ ব্যৱস্থা কৰি পৰিচয় পত্ৰ প্ৰদান কৰিব লাগে। আৰু এই জৰীপটো নোহোৱাৰ কাৰণেই গোটেই সমস্যাটো হৈছে আজি আমাৰ গৰিয়ামৰীয়া সকলোকো বহুত কাৰণত লঘু লাঞ্ছনাত ভুগিব লগা হৈছে। আজি যিবিলাক উচ্ছেদ হৈছে, উচ্ছেদৰ ক্ষেত্ৰত নাম ধৰ্ম একেই হোৱাৰ কাৰণে গৰিয়া লোকসকলো উচ্ছেদিত হ'ব লগা হৈছে। মুখ্যমন্ত্ৰীয়ে নিজে প্ৰকাশ কৰিছে যে গৰিয়ামৰীয়া DC-সকলক উচ্ছেদ কৰা হোৱা নাই বা নকৰোঁ, কিন্তু আজি উৰিয়াম ঘাটত দেখা গৈছে যে গৰিয়া লোকসকলকো উচ্ছেদ কৰা হৈছে। উচ্ছেদটো আমি সমৰ্থন কৰিছোঁ। চৰকাৰী বনাঞ্চল এই ভূমিত যিসকল অবৈধ অখিলঞ্জীয়া মানুহ আছে তেওঁলোকক উচ্ছেদ কৰিব লাগে, কিন্তু খিলঞ্জীয়া মানুহক উচ্ছেদৰ পৰা পাৰিলে ৰেহাই দিব লাগে, নহ'লে উচ্ছেদ কৰিলেও তেওঁলোকক বাসস্থান দিয়াৰ ব্যৱস্থা কৰিব লাগে, উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি আমি কৈ আহিছোঁ। আজিও সেই কথাখিনিকে পুনৰ দোহাৰিছোঁ আমি। ২ নম্বৰ কথাটো হ'ল থলুৱা লোকসকলৰ বিৰুদ্ধে আক্ৰোশমূলকভাৱে সকলো কাম কৰিছে, সেইসকলৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম হ'ব লাগে। আজি প্ৰব্ৰজিত মুছলমানসকলৰ যি আগ্ৰাসন, এই আগ্ৰাসনৰ আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে গৰিয়ামৰীয়া DC-সকল। ইয়াত বেলেগ ধৰণৰ কোনো কথা নাই। গতিকে এই আগ্ৰাসন ৰোধ কৰাৰ কাৰণে চৰকাৰে আইনগত ব্যৱস্থা ল'ব লাগে আৰু নীতিগত ব্যৱস্থা ল'ব লাগে। তাকেই নকৰি ৰাজনীতিকৰণ কৰিব নালাগে, সৰলীকৰণ কৰিব নালাগে। সৰলীকৰণৰ অৰ্থাৎ এইটো হৈছে যে গোটেই মুছলমান একলগ কৰি পেলাই এটা সাম্প্ৰদায়িক চিন্তা চৰ্চা কৰিব নালাগে বুলি আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। থলুৱা জনগোষ্ঠীৰ মাজত ধৰ্মীয় বিভাজন কৰা শক্তিৰ বিৰুদ্ধে আমি সদায় সংগ্ৰাম কৰি যাম একেলগে, গোটেইকেইটা আটাইকেইটা জনগোষ্ঠীয়ে মিলি। থলুৱা মাজত কোনো ধৰ্মৰ কথা নাই, খ্ৰীষ্টান, ইছলাম, থলুৱা যিকোনো হ'ব পাৰে। গতিকে আমাৰ এটাই শ্লোগান, খিলঞ্জীয়া ভাই ভাই, ইয়াত কোনো ধৰ্মৰ কথা নাই, এইটোৱে আমাৰ শ্লোগান। থলুৱাৰ নামত জনগোষ্ঠীৰ লোকক ধৰ্মৰ নামত উচ্ছেদ আমি সমৰ্থন নকৰোঁ। নামনি অসমৰ থলুৱা জনগোষ্ঠীৰ DC-সকলৰ উজনিৰ ফালে হোৱা বৈষম্যক আমি বিৰুদ্ধাচৰণ কৰিছোঁ। চৰকাৰে বাৰেপতি আমাক আশ্বাস দি আছে, কিন্তু আজিলৈকে বাস্তৱত এই কথাবিলাক ৰূপায়ণ কৰা হোৱা দেখা পোৱা যোৱা নাই। যে অসম চৰকাৰে যি উচ্ছেদৰ অভিযান কৰিছে আৰু চৰকাৰী ভূমিৰ পৰা যিসকলে দখল কৰিছে তেখেতলোকক উচ্ছেদ কৰি এই ভূমি খিলঞ্জীয়া থলগিৰি ৰাইজৰ কাৰণে থোৱাৰ যি ব্যৱস্থা কৰিছে তাক আজিৰ সভাই পূৰ্ণ সমৰ্থন জনাইছে আৰু চৰকাৰৰ ওচৰত সহযোগিতা কৰিম বুলি আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। যে বনাঞ্চলক জনাঞ্চল কৰি দিয়া যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ বিৰুদ্ধে আজি সভাই মত পোষণ কৰিছে আৰু চৰকাৰক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ, যাতে সাম্প্ৰদায়িক দৃষ্টিকোণৰ মাজত কথাবিলাক ৰখোৱা নহয়, ধৰ্মীয় মেৰুকৰণৰ মাজত যাতে এই কথা বতৰাবিলাক বিবেচিত কৰা নহয়। আৰু অনাগত সময়তো আমি এখেতলোকক লগত লৈ অসমৰ খিলঞ্জীয়া ৰাইজে অবৈধ বেদখলকাৰী, অবৈধ অনুপ্ৰৱেশকাৰী আৰু সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে এখন যে সংগ্ৰাম অৱতীৰ্ণ হ'ম, সেই কথা আজি স্পষ্টভাৱে সভাই মত পোষণ কৰিছে। গোৱালপাৰাত আৰু লখিমপুৰত, গোৱালপাৰাত বেছি মানুহ উচ্ছেদ হৈছে, 65 ঘৰ, আৰু আমাৰ লখিমপুৰত 15 ঘৰ উচ্ছেদ কৰা হৈছে গৰিয়া মানুহ। গতিকে আমাৰ মানুহ বহুত উচ্ছেদ হোৱা নাই। আমাৰ মানুহৰ মাটি দখল কৰা যিটো প্ৰক্ৰিয়া, যিটো আগ্ৰাসী ভাৱ, সেইটো গৰিয়ামৰীয়া DC লোকৰ নাই।
কাৰোবাৰ মাটি হেৰুৱাইছে, ব্ৰহ্মপুত্ৰৰ মাটি যা গৈছে, তেনেকুৱা মানুহ গৈ পেলাই কোনোবা অঞ্চলত আছে লাখ লাখ হাজাৰ হাজাৰ বিঘা 500 বিঘা 600 বিঘা দখল কৰা আগ্ৰাহী গৰিয়ামৰীয়া দিছেগলৈ থলুৱা লোকসকলৰ নাই। আজি সেই কাৰবাৰটো গোটেই আছে এই প্ৰব্ৰজিত লোকসকলৰ। সংস্থাপন দিলেতো আমাৰ আপত্তি নাই। আমি কৈছোঁ যে আমাৰ বনাঞ্চল মুক্ত হ'ব লাগে, পিজিআৰ বিজিআৰ ভূমি বেদখল মুক্ত হ'ব লাগে, এইটো পূৰ্ণ সমৰ্থন আছে। আমি ইতিমধ্যে প্ৰেছৰ আগত কৈ দিছোঁ, কিন্তু সেইসকলক সংস্থাপন দিলে আমাৰ আপত্তিয়ে নাই। আৰু আমাৰ মানুহে ইমান মাটি নালাগে, আমাৰ মানুহ মাটি খকুৱা নহয়। আজি আমাৰ গৰিয়া গাঁওবিলাক চালে গম পাব, তাত আমাৰ মানুহ অলৰেডি সংস্থাপিত, 2-1 মানুহ ক'ৰবাত গৈ বহিছে কেতিয়াবা। আজি সেই ডাটাবিলাক আমাৰ তাত আছে, খুব নগণ্য ডাটা। গতিকে মুখ্যমন্ত্ৰীয়ে যেতিয়া ইচ্ছা কৰে তেতিয়াই এই লোকসকলক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব পাৰে, কিন্তু কৰা নাই। সেই সদিচ্ছাটো মুখ্যমন্ত্ৰী দেখা নাই। আমি পৰৱৰ্তী দিনত আমি আশা কৰিম যে মুখ্যমন্ত্ৰীয়ে এই সদিচ্ছা দেখুৱাওক। এইজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথম মুখ্যমন্ত্ৰী হৈ পেলাই থলুৱা গৰিয়ামৰীয়া ডিচিসকলৰ কাৰণে আলাপ আলোচনা মিটিং কৰিছিলে। আমি তেতিয়া আদৰণি জনাইছিলোঁ। তাৰ লগতে এক্সপাৰ্ট কমিটি বহুৱাই গৰিয়ামৰীয়া ডিচিসকলৰ আৰ্থিক সামাজিক আৰু ব্যৱস্থাৰ কাৰণে অৱস্থা টনকিয়াল কৰিবৰ কাৰণে তেওঁলোকৰ পৰা এক্সপাৰ্ট কমিটিৰ ৰিপৰ্ট লৈছে। আৰু সেই ৰিপৰ্টৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই চেঞ্চাছ কৰাৰ কাৰণে, জৰীপ কৰাৰ কাৰণে, আৰ্থসামাজিক জৰীপ কৰাৰ কাৰণে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত ইতিমধ্যে ডিষ্ট্ৰিক্ট লেভেলৰ কমিটি বনোৱা হৈছে। আমাৰ গৰিয়ামৰীয়া ডিচি সংগঠনৰ তাত ৰিপ্ৰেজেণ্টেটিভ আছে। কিন্তু তাৰ পিছত পাইলট প্ৰজেক্ট আপোনাৰ চৰাইদেউ জিলাৰ পৰা আৰম্ভ কৰাৰ কথা আছিলে, কিন্তু হঠাৎ আজি সেই কাৰ্যটো কি কাৰণত বন্ধ কৰা হ'ল বা আজি কিয় চলা নাই সেই কাৰ্যবিলাক, সেই কথাবিলাক আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ যে অতি শীঘ্ৰে জৰীপৰ ব্যৱস্থাটো গৰিয়ামৰীয়া ডিচিসকলক কৰিব লাগে। আটাইতকৈ প্ৰধান সমস্যা হৈছে যেতিয়ালৈকে আমাক জনগোষ্ঠীয় মৰ্যাদা নিদিব, যেতিয়ালৈকে আমাক ছেপাৰেট নকৰিব, তেতিয়ালৈকে সেই প্ৰব্ৰজিত মুছলমানসকলৰ লগত আমাৰ সদায় সমস্যা থাকিব। আমি সদায় তেওঁলোকৰ পৰা বঞ্চিত হ'ম তেওঁলোকৰ কাৰণে।